মোৰ বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে, বিশেষভাৱে আমি এটা দিনযোৰা প্ৰগ্ৰেমত যিহেতু যাবলৈ ওলাইছোঁ আৰু মোৰ সতীৰ্থ এজন ইতিমধ্যে যিহেতু মোৰ লগত যাব আৰু তেখেতক মই যিহেতু আপোনালোকৰ আগত পৰিচয় কৰাই দিম। আৰু আজি আমাৰ প্ৰগ্ৰেমটো ফিল্ডত আছে আমাৰ ৰতনপুৰ পঞ্চায়তত। গতিকে কেভাকেপিঅ' ইণ্ডাষ্ট্ৰি এটা মহান ইণ্ডাষ্ট্ৰিত কাম লৈ আমি যিখিনি কাম কৰিবৰ বাবে মানসিকতাৰে আগবাঢ়িছোঁ, বিশেষভাৱে আপোনালোকক আৰু এজন মানুহ যিহেতু মই পৰিচয় কৰাই দিবলৈ এইখিনিতে ওলাইছোঁ। তেখেত এই মহান ইণ্ডাষ্ট্ৰিটোত আজি প্ৰায় 2 বছৰমানৰ পৰাই তেওঁ ডিষ্ট্ৰিবিউটৰ হিচাপে যিহেতু দায়িত্ব লৈ কাম কৰি আহিছে আৰু এই মহান অনুষ্ঠানটোত কাম কৰি যোৱা মানসিকতা তেখেতৰ যথেষ্ট আছে আৰু টেলেণ্ট হৈ মানুহজন যথেষ্ট আগবঢ়ায়। এই ক্ষেত্ৰত যিকোনো অনুষ্ঠানত বা যিকোনো সামাজিক অনুষ্ঠানত তেখেতৰ যথেষ্ট সময় দিয়ে। গতিকে এনে এজন ব্যক্তি মই যিহেতু আজি আপোনালোকৰ ওচৰত পৰিচয় কৰাই দিবলৈ ওলাইছোঁ আৰু নিশ্চয় আপোনালোকে স্ক্ৰীণত দেখিছে, এইজন দেখিছে ফিটনেছ এজন মানুহ হয়। গতিকে নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ। আপোনাৰ ভাল লগা নামটো ক'ব? মোৰ নাম শ্ৰী চেনীৰাম দাস। হয় হয়, গতিকে আপুনি কেভাৰ ইণ্ডাষ্ট্ৰিত যথেষ্টখিনি কাম আগবঢ়াই আছে বুলি মই যিহেতু গম পাইছোঁ। কৰি আছোঁ। হয় হয়, গতিকে গাঁৱে ভূঞে বিভিন্ন জেগাত আপুনি প্ৰডাক্ট যোগান ধৰি আহিছে। আহিছোঁ। হয়, গতিকে এতিয়াও আপুনি এই অনুষ্ঠানটোৰ প্ৰতি যথেষ্টখিনি কাম কৰিবলৈ আৰু আগ্ৰহ, আপোনাৰ যিহেতু প্ৰতিশ্ৰুতিবদ্ধ আপুনি। হয় হয় হয়, গতিকে আজি নিশ্চয় আমাৰ লগতে আপুনি ৰতনপুৰ যাব। আজি যি প্ৰগ্ৰেম আছে আমি একেলগে প্ৰগ্ৰেম কৰিম আৰু আজি দিনযোৰা কাৰ্যসূচী চাই থাকিব। গতিকে ভাল লাগিব। আৰু এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে কেতিয়াও হাৰ মনা নাই জীৱনত আৰু ভৱিষ্যতেও কেতিয়াও হাৰ নামানে আৰু এনে এটা আশা লৈ এই মহান ইণ্ডাষ্ট্ৰিটোত যিজন কাম কৰিবলৈ আহিছে চেনিয়াম বাপুৰ হৈ মই ধন্যবাদ দিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ। থেংক ইউ ছাৰ। গাড়ীৰ ওচৰত আহি গ'লোঁ আৰু এতিয়া আমি যাত্ৰা যিহেতু আৰম্ভ কৰিম। আমাৰ এয়া চেনিয়াম ছাৰ ইতিমধ্যে চিটত তেওঁ দখল কৰিছে আৰু ময়ো এতিয়া গাড়ী লৈ যিহেতু আমি ৰতনপুৰ অভিমুখে যিহেতু আজি প্ৰগ্ৰেমৰ কাৰণে এয়া নিৰ্দিষ্ট জেগাত বহিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই আছে আকৌ দেই। মানুহজন স্পাৰ্ট নে টেলেণ্ট হয়। আৰু মানে কথা হ'ল কি, এখেতে ব্যৱসায়ত যথেষ্ট সময় দিয়ে বাৰু। আৰু কথা হ'ল কি, আজি বহুত দিনৰ মূৰত যিহেতু মোৰ লগত তেখেতে ওলাইছে আজি এটা প্ৰগ্ৰেম কৰিবৰ কাৰণে। এয়া দেখিছে আমি অকণমান মোৰ সতীৰ্থসকল বিশেষভাৱে আপোনালোকে স্ক্ৰীণত যিহেতু প্ৰত্যক্ষ কৰিছে, ইতিমধ্যে আমি পুইন দাসৰ ঘৰত যিহেতু আজি উপস্থিত হৈছোঁ আৰু আজি উপস্থিত মুহূৰ্তত আমাৰ লগত আৰু বিশেষভাৱে আমাৰ অজিত ছাৰ আছে। এই কেভাৰ ইণ্ডাষ্ট্ৰি বিশেষভাৱে এজন মেনেজমেণ্ট হয় আৰু এটা বৃহৎ অনুষ্ঠানৰ লগত তেওঁ জড়িত হৈ এই মহান কাৰ্যসূচীটো সুকলমে পৰিচালনা কৰি গৈছে। আজি বিশেষভাৱে তেখেতে আজি এই প্ৰগ্ৰেমত কিছু অংশ আমাৰ লৈছে। গতিকে নিশ্চয় আপোনালোকে দেখিব। কি আছে আৰু তাৰ পৰীক্ষাটো আপোনাক আপুনি নিজেও চাব পাৰিব পিছত। আপোনাৰ দেখাত জেনেৰেল ফিল্টাৰ দৰে হ'ব, এইটো ফাইবাৰৰ, কিন্তু তাত 4টা লেয়াৰত যে ফিল্টাৰ হয় পানীটো, সেইটোৱে আচল মানে মেইন বস্তু। এতিয়া পৰীক্ষাটো দেখাব, মই আপোনাক লাষ্টত বুজাই দিম বাৰু চাই থাকোঁ। এইটো 18 লিটাৰ। আৰু এই পানীটো আপুনি অকল খাবৰ কাৰণে বোলে নাই মই হাতখনকে ধৰিলোঁ, মুখখনকে ধৰিলোঁ, সেইটো এইটো কাৰণে নহয়। সেইটো আপুনি জাষ্ট খালে বলে নুধুলে বছ পানী এগিলাচ খালে, ক'ৰবাৰ আহিছে আপুনি জাষ্ট পানী এগিলাচ খালে, মানে ইয়াৰ যিটো গুণাগুণ সেই পানীটো আপুনি নিজে নষ্ট কৰিবলৈ মন নকৰে। বুজি পাব, ইণ্ডাষ্ট্ৰি হ'লে কি হয়, নিজে বনায় বস্তু। কেভাৰ ইণ্ডাষ্ট্ৰি মানে বস্তুবিলাক নিজে বনায়। নিজে বনালে কি হয়, বস্তুটো কমত বিকিব পাৰে। আজি আপোনাৰ ঘৰত খেতি আছে, আপুনি বজাৰত গ'লে বেপাৰীতকৈ 5 টকা কমত দি আহিব পাৰিব নাই? কাৰণ আপোনাৰ ঘৰত হৈছে বস্তুটো। কিন্তু বেলেগ বেপাৰীৰ পৰা ল'লে 5 টকা ডাইৰেক্ট খাই দিয়ে, মানুহ হস্পিটেল যাব লাগিব, হয়তো নাবাচিবলৈও আছে। ইয়াত সেইটো এটা কেমিকেল দি দিলে পানী। এতিয়া পঞ্চতুলসীটো ইয়াত দি দিব, তাৰপিছত আপোনাক মই বুজাই দিম চাব দেই। এইটো আপোনাক দিয়ে এটা তুলসী, এইটো ইয়াত দি দিব 10 টকা। जब कीवा पंच तुलसी ड्रॉप्स अच्छे से घुल जाएगा, विटामिन का रंग बदल देगा, पानी का रंग बिल्कुल साफ हो जाएगा। পাৱাৰ আছে। এইটো কি ভাল লাগিল, ডক্টৰে সেই ডোখৰটো চিলাবলৈ কৰিবলৈ হ'লে আগত জেগাডোখৰ বীজাণুমুক্ত কৰি ল'ব লাগে। ইয়াৰ বেটাডিন কেমিকেল যিটোৱে বীজাণু খেদিলে, ঠিক তেনেকুৱা কেমিকেল আমাৰ শাক পাচলিত মাৰে।